আসসালামু আলাইকুম ওরহমতুল্লাহি ওবাৰাকাতুহ। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক সকলো ভালে আছে, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আলহামদুলিল্লাহ মই ভালে আছোঁ। বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ ইউটিউবত ভিডিঅ' দিবৰ কাৰণে, কিন্তু সময়ে সুযোগে মিলা নাই, ভাল কণ্টেণ্ট দিব পৰা নাই। বিচাৰি মানে কণ্টেণ্ট এটা বনাবৰ কাৰণে সময় পোৱা নাই, ক'তো গৈ আপোনালোকক দেখুৱাবৰ কাৰণে বা আপোনালোকক কিছুমান কথা জনাবৰ কাৰণে। ইনশাআল্লাহ এতিয়া মই এটা বহুত চেষ্টা কৰিম যাতে আপোনালোকক এটা ভাল ভিডিঅ' এটা দিব পাৰোঁ, সেইবাবে তেনেকুৱা এটা ভিডিঅ' দিবৰ কাৰণে। চ' দোৱা কৰিব সকলোৱে যাতে মই ভাল ভাল কণ্টেণ্ট আপোনালোকক উপহাৰ দিব পাৰোঁ। তো এতিয়া বৰ্তমান উঠি ফজৰৰ নামাজ পঢ়িলোঁ। ফজৰৰ নামাজ পঢ়ি ৰাস্তাৰে এখন ওলাই আহিছোঁ। ভাবিছোঁ এটা ভিডিঅ' বনাই আপোনালোকৰ কাৰণে আগবঢ়াওঁ, যাতে আপোনালোকে মোৰ কাৰণে দোৱা কৰে, যাতে মই ভাল ভাল ভিডিঅ' দিব পাৰোঁ। বহুত ইচ্ছা ইউটিউব প্লেটফৰ্মটোত আগবাঢ়ি যাবৰ কাৰণে, কিন্তু সময়ৰ তাকৰ। জীৱনটোত বহুত কিছুমান বস্তু জৰুৰত হয়, সেই জৰুৰতবিলাক পূৰা কৰিবৰ কাৰণে কেতিয়াবা সময় মানে এনেকুৱা হয়, নিজৰ জীৱনটো গঢ়িবৰ কাৰণে ক'বলৈ গ'লে টকাৰ পিছত দৌৰোঁতে আমাৰ সময়বিলাক কোনপিনে পাৰ হৈ আছে গম পোৱা নাই। তো নিজৰ জীৱনটোক কেনেকৈ সজাই পৰাই তুলিব লাগিব, সেইটো নিজে কষ্ট কৰিব লাগিব। এতিয়া সুস্থ আছোঁ, আল্লাই সুস্থ ৰাখিছে, সেই হিচাপত কাম কৰি যাব লাগিব। সুস্থ থকা অৱস্থাতে তেতিয়াহে আমি জীৱনটো আগলৈ উপভোগ কৰিব পাৰিম ভালকৈ। তো আল্লাই আপোনালোকক সকলোকে সুস্থ কৰি ৰাখক, আৰু আপোনালোকক সকলো আল্লাহৰ ইবাদতবিলাক 5 ওয়াক্ত নামাজ সময়মতে আদায় কৰি থকাৰ কাৰণে আপোনালোকক সকলোকে তৌফিক দিয়ক। তো সেইকাৰণে জীৱনটোত অকল খাই বৈ এনেকৈ থাকিলে নহ'ব, আল্লাহৰ ইবাদতো কৰিব লাগিব। আল্লাহে আমাক দুনিয়াত পঠোৱাৰ কামেই উদ্দেশ্যই হৈছে আল্লাহৰ ইবাদত কৰা। সেইকাৰণে আমি ইবাদতো কৰিব লাগিব, আৰু আমাৰ নিজৰ জৰুৰতবিলাক পূৰা কৰিবৰ কাৰণে আমি ইনকামো কৰিব লাগিব, কষ্ট কৰিব লাগিব, মেহনত কৰিব লাগিব।